খুবেই ভাল লাগিছে আৰু প্ৰিপেৰেশ্যনো হৈ আছে। প্ৰশান্ত ছাৰো এজন গুৰু হিচাপে বহুত কৰিছে। তাৰপৰা ছাৰকো বহুত ধন্যবাদ জনাইছোঁ, মা দেউতা আৰু আমাৰ গোটেই টিমটো আপোনাৰ শোভন চৌধুৰী ছাৰে লৈ গৈছিলে, তেওঁকো ধন্যবাদ জনাইছোঁ ইমান কৰাৰ কাৰণে। আৰু এতিয়া কেনেধৰণে প্ৰেক্টিছ কৰা তুমি? কিমান ৰাতিপুৱা গধূলি কিমান প্ৰেক্টিছ কৰিবলগীয়া হয়? ৰাতিপুৱা আপোনাৰ 6টাৰ পৰা প্ৰেক্টিছ হয়, 6টাৰ পৰা 8টালৈকে। আকৌ আপোনাৰ ইভিনিং আপোনাৰ 4টাৰ পৰা নহয় 3:30টাৰ পৰা আপোনাৰ 6:30লৈকে। কেনেকুৱা চলিছে প্ৰেক্টিছ? প্ৰেক্টিছ ভালেই চলি আছে এতিয়ালৈকে। আমাৰ এই গেম এটা হৈ গৈছে ৰোহটকত, যিটো ইউমাইৰ আণ্ডাৰত হৈছিলে, ইউনাইটেড এমেচাৰ মুৱাই থাই ইণ্ডিয়া নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে। তাত আমাৰ অসমৰ পৰা আমাৰ WMCৰ এটা টীম গৈছিলে আৰু এই WMCৰ টীমটোক লিড কৰি লৈ গৈছিলে আমাৰ অসমৰ প্ৰমোটৰ শোভন চৌধুৰী। আৰু আমাৰ বৰপথাৰ হয় মোৰ ষ্টুডেণ্ট পেৰি সন্দিকৈ, তাই যিটো নিজৰ শাখাত -48 kgত তাই 3rd এছিয়ান ইউথ গেমছ, যিটো এবাৰ বাৰ্লিনত অনুষ্ঠিত হ'ব অক্টোবৰৰ 22 তাৰিখৰ পৰা 31 তাৰিখলৈকে হ'ব। ক'ত হ'ব বুলি ক'লে? বাৰ্লিন। তাত তাই খেলিবলৈ মানে অংশগ্ৰহণ কৰিবলৈ তাই কোৱালিফাই হৈছে। আৰু এইটো আমাৰ কাৰণে এটা মই ভাবোঁ বহুত মানে ভাল কথা, গৌৰৱৰ কথা।